2021 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী ইঞ্জিনিয়াৰিঙত পঢ়িব বিচাৰিছে বা এডমিশ্যন ল'ব বিচাৰিছে সেইসকল ছাত্ৰ ছাত্ৰী এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। এই ভিডিঅ'ত জনাই দিয়া হ'ব 2021 চনত এডমিশ্যন ল'বলৈ ফৰ্ম ফিলআপ কেতিয়া কৰিব পাৰিব। গোটেই তথ্য এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব। ভিডিঅ'টো সম্পূৰ্ণ চাওক। ইয়াত অসমৰ প্ৰত্যেক জিলা বা গাঁৱৰ কেণ্ডিডেট অৰ্থাৎ ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিলআপ কৰিব পাৰিব। যদি ছাত্ৰ ছাত্ৰী কাষ্ট জেনেৰেল OBC MOBC SC হয় তথাপিও ফৰ্ম ফিলআপ কৰিব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2021 চনত মেট্ৰিক পৰীক্ষা দিব মেট্ৰিক পৰীক্ষা দি ফৰ্ম ফিলআপ কৰিব পাৰিব। আৰু যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক পাছ হৈছে বা 12 পাছ হৈছে সেইসকল ছাত্ৰ ছাত্ৰীও ফৰ্ম ফিলআপ কৰিব পাৰিব। এতিয়া জানি লওক গোটেই তথ্য। ইয়াতে চাই লওক পৰীক্ষা যিটো নাম এই পৰীক্ষাৰ নাম হ'ল পলিটেকনিক এডমিশ্যন টেষ্ট। পলিটেকনিকত বিভিন্ন ধৰণৰ কোৰ্চ আছে যেনে চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল, অটোমোবাইল আৰু বিভিন্ন ধৰণৰ ব্ৰাঞ্চ আছে। 3 বছৰীয়া পাঠ্যক্ৰম। প্ৰথম অনলাইন ফৰ্ম ফিলআপ কৰিব লাগে। তাৰপিছত পৰীক্ষাৰ এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট আহে। এডমিট অহাৰ পিছত ছাত্ৰ ছাত্ৰী পৰীক্ষা দিয়ে। পৰীক্ষা দিয়াৰ পিছত কাউন্সেলিং হয়। কাউন্সেলিং হোৱাৰ পিছত অসমৰ চৰকাৰী যিবিলাক পলিটেকনিক ইনষ্টিটিউট আছে তাতে এডমিশ্যন ল'ব পাৰে। তাৰপিছত হ'ল মডাৰ্ণ অফিচ মেনেজমেণ্ট। এই দুটা পৰীক্ষা হ'ব। ইয়াতে চাই লওক পলিটেকনিক এডমিশ্যন টেষ্টৰ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব। ফৰ্ম ফিলআপ কৰিব পাৰিব 2021 চনৰ মে' মাহৰ 20 তাৰিখৰ পৰা জুন মাহৰ 30 তাৰিখলৈকে অনলাইন ফৰ্ম ফিলআপ কৰিব পাৰিব। আৰু যিটো পলিটেকনিক এডমিশ্যন টেষ্টৰ পৰীক্ষা হ'ব এন্ট্ৰেন্স যিটো পৰীক্ষা হ'ব 2021 চনৰ জুলাই মাহৰ 18 তাৰিখ আৰু 25 তাৰিখত পৰীক্ষা হ'ব। যেতিয়াই এডমিট কাৰ্ড ডাউনলোড কৰিব তেতিয়া চাব পাৰিব ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা চেণ্টাৰ ক'ত, সময় কি, গোটেই ডিটেইলছ এডমিট কাৰ্ডত লিখা থাকিব। ইয়াতে চাই লওক মডাৰ্ণ অফিচ মেনেজমেণ্টৰ অনলাইন ফৰ্ম ফিলআপ কৰিব পাৰিব অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। মে' মাহৰ 22 তাৰিখৰ পৰা জুন মাহৰ 30 তাৰিখলৈকে ফৰ্ম ফিলআপ কৰিব পাৰিব। আৰু পৰীক্ষা হ'ব আগষ্ট মাহৰ 1 তাৰিখে। ইয়াতে নটিফিকেশ্যন দি দিছে। এইবিলাক কম খৰচতে কমপ্লিট কৰিব পাৰিব। বহুত কম খৰচতে চৰকাৰী পাঠ্যক্ৰম হয়। যেনেকৈ প্ৰাইভেট পঢ়িবলৈ চিভিল বা অটোমোবাইল বা মেকানিকেল এইবিলাক ইঞ্জিনিয়াৰিং পঢ়িবলৈ বহুত টকাৰ খৰচ হয়, কিন্তু ইয়াত বহুত কম খৰচতে কমপ্লিট কৰিব পাৰিব। বহুত ব্ৰাঞ্চ আছে যিবিলাক 3 বছৰীয়া পাঠ্যক্ৰম এইবিলাক কোৰ্চ অৰ্থাৎ ব্ৰাঞ্চ বহুত আছে। অসমত বহুত ব্ৰাঞ্চ আছে। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব। লিংকত ক্লিক কৰি নিজৰ মোবাইলতে চেক কৰিব পাৰিব নটিফিকেশ্যন। যিটো পৰীক্ষাৰ নটিফিকেশ্যন আহিছে সেই নটিফিকেশ্যন নিজৰ মোবাইলতে চেক কৰিব পাৰিব। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ। লিংকত ক্লিক কৰি এতিয়াই নিজৰ মোবাইলতে চেক কৰক নটিচ।